আমিৰ খান পলাতক সন্ধানহীন গোলাম নবী আজাদো শিক্ষাৰ নামত বজাৰ মেলিছে আমিৰ খান আৰু গোলাম নবী আজাদে নামভৰ্তিৰ নামত লাখ লাখ টকালৈ পলাতক আমিৰ খান বলিউডৰ অভিনেতা আমিৰ খান নহয় অসমৰ এইজন আমিৰ খান আৰু এইজন গোলাম নবী আজাদ আৰু এই দুজনে মিলি শিক্ষাৰ নামত চলাইছে লুণ্ঠন মহানগৰীত নাৰ্ছিং ফাৰ্মাচী শিক্ষাৰ নামত ইম্পেৰিয়েল এডুকেশ্যনৰ লুণ্ঠন হাতীগাঁও সিজুবাৰীৰ এইটো নিৰ্মীয়মান অৱস্থাত থকা এটা বিল্ডিং সিজুবাৰীত ইম্পেৰিয়েল এডুকেশ্যন ট্ৰাষ্টৰ এখন কলেজ খুলি জিএনএম আৰু ফাৰ্মাচীৰ পাঠ্যক্ৰমৰ বাবে অধ্যক্ষ আমিৰ খান সঞ্চালক গোলাম নবী আজাদে 100ৰো অধিক ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকাৰ নামভৰ্তিৰ মাচুল কিন্তু 6 মাহ ধৰি এই প্ৰতিষ্ঠানটোত আৰম্ভ নহল কোনো ধৰণৰ পাঠদান ব্যৱহাৰিক ক্লাছ এই সন্দৰ্ভত হাতীগাঁও থানাত গোচৰ ৰুজু কৰি ভুক্তভোগী ছাত্ৰ ছাত্ৰীসকলে 406/420 ধাৰাত 144/22 নম্বৰত ৰুজু হৈছে গোচৰ গোলাম নবী আজাদ আৰু আমিৰ খান তেওঁলোকে সেই ভুৱা ইনষ্টিটিউট পাতি পাছত মানে স্কুল বন্ধ কৰি দিল ছোৱালীগিলা ঘৰত পাঠি দিল আৰু তেওঁলোকে আহি ঘৰত আহি আমাক এপ্ৰ'চ কৰে যে আপোনাৰ ছোৱালীটা এলে আমাৰ এটাতে এপ্ৰুভেল নাপালো তেনেহ'লে আপোনালোকে কেৰেলাত বাংলাৰত যাওক বাংলাৰত সেই ইনষ্টিটিউটটা আছে তাতে যাই ক্লাছ কৰিব লাগে আমিতো সিটা চুক্তি দিয়া নাই এতে ক্লাছ করবো এতে পরীক্ষা হবো সব কিছু হবো আপনাকে এতিয়া কি কয় আমি তো ছোৱালী বাংগালোৰত নপঠাং তেনেকে স্কুল বন্ধ কৰি দিল আমি যাই কলো ঠিক আছে দিয়া হল আমাক পইচা পাতিখিনি ঘূৰে দিয়ক আৰু ডকুমেণ্টখিনি দি দিয়ক আমি ইয়াতে ছোৱালী নপঢ়াং হেৰি অনুষ্ঠানৰ কোনো নিশ্চয়তা নাই গতিকে আমি ইয়াতে ছোৱালী নপঢ়াং ডকুমেণ্টখিনি নেদে পইচাও নেদে সেইকাৰণে মানে বাধ্য হলো আইনৰ আশ্ৰয় ল'বা নামভৰ্তিৰ মাচুল ছাত্ৰ ছাত্ৰীয়ে উভতাই বিচৰাত শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰীদ্বয়ে গুৱাহাটী এৰি পলায়ন কৰিছে শিক্ষাৰ নামত হাতী খোৱা লোকৰ পৰা লাখ লাখ টকা লুটি বাংগালুৰুত আমিৰ খান আৰু আজাদে কটাইছে বিলাসী জীৱন নাৰ্ছিং আৰু ফাৰ্মাচী শিক্ষাৰ নামত ছাত্ৰ ছাত্ৰীক ৰাম ঠগন দিয়া আমিৰ গোলাম জ্যোতিক কৰায়ত্ব কৰি ফকীৰ বনাব পাৰিবনে অসম আৰক্ষীয়ে আত্মসাৎ কৰা ধন ঘূৰাই দি শিক্ষাৰ্থীক হকা দিয়াব পাৰিবনে ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী